হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল লাৰ্ণ উইথ সদাগৰ। আজি আমি ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কিছুমান কুৱেশ্যন এনচাৰ আলোচনা কৰিম। যিকেইটা কুৱেশ্যন ABUB এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি অসম চৰকাৰৰ ফালৰ পৰা অহা সকলো কম্পিটিটিভ এক্সামৰ বাবেও অতি গুৰুত্বপূৰ্ণ। সেয়ে সকলোৱে এই কুৱেশ্যন এনচাৰসমূহ গুৰুত্ব সহকাৰে শিকিবলৈ যত্ন কৰিবা। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ শিকিবলগীয়া প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দি পপুলেশ্যন ৰেংক অফ আছাম এমং ইণ্ডিয়ান ষ্টেট। এই প্ৰশ্নটোত সুধিছে ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনসংখ্যাৰ স্থান কিমান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 15th। ভাৰতীয় ৰাজ্যসমূহৰ ভিতৰত অসমৰ জনসংখ্যাৰ স্থান 15 নম্বৰত আছে। কুৱেশ্যন 2 ৱেৰ ইজ দি ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড ইন আছাম। এই প্ৰশ্নটোত সুধিছে অসমত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট। অসমত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান যোৰহাটত অৱস্থিত। কুৱেশ্যন 3 হু ৱাজ দি ফাৰ্ষ্ট আছামিজ টু জইন দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এই প্ৰশ্নটোত সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়া কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন। ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰা প্ৰথম অসমীয়াজনৰ নাম হ'ল তৰুণৰাম ফুকন। কুৱেশ্যন 4 ইন হুইচ ইয়াৰ ডিড মহাত্মা গান্ধী কাম টু আছাম। এই প্ৰশ্নটোত সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1921 চনত। 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। কুৱেশ্যন 5 হোৱেন ৱাজ দি স্বৰাজ পাৰ্টি ফৰ্মড। এই প্ৰশ্নটোত সুধিছে স্বৰাজ পাৰ্টি কেতিয়া গঠন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1923 চনত। 1923 চনত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল। কুৱেশ্যন 6 হু ৱাজ দি চিফ আৰ্কিটেক্ট বিহাইণ্ড দি ফেমাছ বেটেল অফ চৰাইঘাট। এই প্ৰশ্নটোত সুধিছে বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ আঁৰৰ মুখ্য স্থপতি কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাচিত বৰফুকন। বিখ্যাত শৰাইঘাটৰ যুদ্ধৰ আঁৰৰ মুখ্য স্থপতি আছিল লাচিত বৰফুকন। কুৱেশ্যন 7 হোৱেন ৱাজ আছামছ ফাৰ্ষ্ট অইল ৰিফাইনেৰী ইন ডিগবৈ এষ্টাব্লিছড। এই প্ৰশ্নটোত সুধিছে ডিগবৈত অসমৰ প্ৰথম তেল শোধনাগাৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1901 চনত। ডিগবৈত অসমৰ প্ৰথম তেল শোধনাগাৰ 1901 চনত প্ৰতিষ্ঠা হৈছিল। কুৱেশ্যন 8 হুইচ ৰিভাৰ ইজ নউন এজ দি লাইফ লাইন অফ আছাম। এই প্ৰশ্নটোত সুধিছে কোনখন নদীক অসমৰ জীৱন ৰেখা হিচাপে জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীক অসমৰ জীৱন ৰেখা হিচাপে জনা যায়। কুৱেশ্যন 9 ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বৰ্ণ। এই প্ৰশ্নটোত সুধিছে অসমৰ কোনখন জিলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগাঁও। অসমৰ নগাঁও জিলাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। কুৱেশ্যন 10 হু ৱাজ দি ফাউণ্ডাৰ অফ দি চুতীয়া কিংডম। এই প্ৰশ্নটোত সুধিছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বীৰপাল। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। কুৱেশ্যন 11 হুইচ আছামিজ পয়েট ইজ নাও এজ দি বিহু কিং। এই প্ৰশ্নটোত সুধিছে কোনজন অসমীয়া কবিক বিহু ৰজা বুলি জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি খগেন মহন্ত। খগেন মহন্তক বিহু ৰজা বুলি জনা যায়। কুৱেশ্যন 12 ইন হুইচ ডিড মীৰ জুমলা ইনভেড আছাম। এই প্ৰশ্নটোত সুধিছে কিমান চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1626 চনত। 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন 13 হু ৱাজ দি ফাৰ্ষ্ট ব্ৰিটিছ কমিছনাৰ অফ আছাম? এই প্ৰশ্নটোত সুধিছে অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেভিড স্কট। অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল ডেভিড স্কট। কুৱেশ্যন 14 হোৱাট ইজ দি হেডকোৱাৰ্টাৰ্ছ অফ আছাম সাহিত্য সভা লোকেটেড? এই প্ৰশ্নটোত সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। কুৱেশ্যন 15 গুমৰাগ হুইচ এথনিক ডেন্স অফ আছাম? এই প্ৰশ্নটোত সুধিছে গুমৰাগ অসমৰ কোন জনগোষ্ঠীয় নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মিচিং। গুমৰাগ অসমৰ মিচিং জনগোষ্ঠীয় নৃত্য।